নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ ধেমাজিৰ পৰা আহিলোগে আৰু আজি এতিয়া ভিডিঅ'টো বনাই আছোঁ ৰাতি 11টা বজাত সোমবাৰে আপোনালোকে মঙ্গলবাৰে এই ভিডিঅ'টো চাবলৈ পাব অকণমান ঠাণ্ডা পৰিছে আপোনালোকৰ ফালে কেনেকুৱা ধৰণৰ হৈছে জনাবচোন দেই আমাৰ ইয়াতে মানে তেজপুৰত বৰ্তমান দিনতো ৰ'দ দিলেতো আকৌ গৰমেই হৈ যাব কিন্তু এতিয়া বৰষুণ দি থকাৰ কাৰণে ফেন নচলোৱাকৈ মানে ভিডিঅ'টো বনাব পাৰিছোঁ বা চলি গৈছে আচলতে লাহে ঠাণ্ডাবোৰ আহিব দিন ছুটি হ'ব যাত্ৰাবোৰ কমিব মোৰ আৰু তেনেধৰণে ধৰি লওক মিলাব লগা হ'ব গোটেইখিনি ধেমাজিৰ পৰা আহিলোঁ খুব বেছি এক সুন্দৰ অভিজ্ঞতা লৈ খুব ভাল লাগিল আচলতে ভিডিঅ'খিনি আপোনালোকক দেখাইছোঁ আপোনালোকে চাইছে খুব বেছি ভাল পাইছে মৰম দিছে ভিডিঅ'সমূহত আৰু মই আজি ঠিক তেনেধৰণৰ এটা ভিডিঅ' লৈ আহিছোঁ যে বিশেষ আজি ভিডিঅ'টোৰ পৰা মোক ক'ব লগা বা আপোনালোকে মোৰ পৰা বৰ বিশেষ একো পাব লগা নাই আজি এই ভিডিঅ'টোত অকণমান নিজৰ কথাকে কওঁ বা অকণমান ধেমাজিৰ পৰা আহিলোঁ তেওঁলোকে কি উপহাৰ দিলে কেনেধৰণে দিলে বা কেনেধৰণৰ মৰম চেনেহ কৰিলে সেই গোটেই কথাখিনি জনাওঁ আৰু আপোনালোকে নিশ্চয় জানেই যে যিখিনি ভিডিঅ' মই আপোনালোকক দিছোঁ ইতিমধ্যে যে তাত যথেষ্ট মৰম চেনেহ তেওঁলোকে কৰিছে আৰু এখন খুব ধুনীয়া আচলতে চেলেং তেওঁলোকে চাগে হাতে বোৱা আৰু ইয়াতে আছে আৰু খুব জিলিকি আছে নহয় জানো চেলেংখন খুব ধুনীয়া লাগিছে আৰু বিৰাট দীঘল মই ইয়াতে লওঁতে একদম মানে মাটি চুই গৈছেগৈ আৰু কি দিছে মই এইকাৰণে জনাম যে মই আপোনালোকক প্ৰত্যেকবাৰে কৈ থাকোঁ বা মই ক'বলৈ চেষ্টা কৰি থৈছোঁ যে মৰম চেনেহ টকা পইচাৰে কিনা বস্তু নহয় মৰম চেনেহ বা মানুহৰ সন্মানটো এনে কাম বস্তু বা এক বিষয় যিটো বিষয় আপুনি কেতিয়াও আজিকালি কোনোবাই টকা লৈ বঁটা লৈছে কোনোবাই কিবা লৈছে ষ্টেজত দিছে সেইটো বেলেগ কথা কিন্তু প্ৰকৃত মৰম চেনেহ সন্মান কেতিয়াও আপুনি টকাৰে কিনিব নোৱাৰে কাৰণ সেইখিনি আপোনাৰ যোগ্যতাৰ বলতেই কিনিব আজি মই আপোনালোকক কি দিব পাৰিছোঁ কি দিব নোৱাৰিছোঁ মই সেই কথাখিনি নাজানো কিন্তু আপোনালোকে যে মোক ইমান বেছি মৰম কৰে তাকে লৈ আচলতে মই খুব বেছি গৌৰৱ অনুভৱ কৰোঁ আৰু এনেকুৱা লাগে যে মই আচলতে এইটো আপোনালোকে কেনেধৰণে কথাটো লৈ নাজানো কিন্তু কোনোবা সময়ত মই অনুভৱ কৰোঁ যে হয় যে যিখিনি পাইছোঁ মানে হয়তো কোনোবা এজন হয়তো বেলেগে পোৱা নাই মই এনেকুৱা এটা অনুভৱ হয় কাৰণ মই আপোনালোকক এতিয়া এটা কথা ক'লে আপোনালোকে অনুভৱ কৰিব যে মোক ধেমাজিত এখন নিজৰ শালৰ মুগাৰ গামোচা দিছে এখন তেওঁলোকে নিজে বোৱা একদম পিয়ৰ মুগাৰ গামোচা দিছে তাতে এখন এনেকৈ লওঁ আৰু এইকাৰণে মই কৈছোঁ যে মোক এখন দিছে মই গৈছোঁ তেওঁলোকৰ তালৈ কিবা এটা কৰিছোঁ বা তেওঁলোকে মোক নিমন্ত্ৰণ দি থৈ গৈছিলে ঘৰত মই গ'লোঁ তাৰ বাবে তেওঁলোকে এখন নিজৰ তাত নিজৰ তাঁতৰ শালৰ এখন মুগাৰ গামোচা দিছে সেইটো বেলেগ কথা কিন্তু মোৰ মানুহগৰাকীয়ে পিন্ধিব পৰাকৈ এখন মুগাৰ কাপোৰ দিছে মোক কৈছে যে তোমাকতো সবে কিবা দি থাকে আৰু আমি দেখিও কিন্তু মই এইবাৰ দিছোঁ তোমালোকক তোমাৰ পত্নীৰ কাৰণে তোমাৰ মিছেছৰ কাৰণে দিছোঁ বুৱাৰীৰ কাৰণে দিছোঁ যাতে ধুনীয়াকৈ ব্লাউজ এটা চিলাই পিন্ধিব পাৰে এখন হৈছে একদম পিয়ৰ নিজৰ এই শালতে বা নিজে সূতা কাটি যে উলিয়াই মুগা পলুৰ পৰা মুগাৰ কাপোৰ দিছে এতিয়া মই এই কথাটোৱে ক'ব বিচাৰিছোঁ যে কিয় দিছে কি কথা মানে সেই কথাটো আপোনালোকে অনুভৱ কৰিব পাৰিব যে যদি কিবা কাৰণে মোৰ লগত টকা পইচা বা তেনেকুৱা ধৰণৰ কথা থাকিলহেঁতেন এইখিনি মৰম নাপাওঁ আৰু মই সেই কথাটোৱে আপোনালোকক বাৰে প্ৰতি বুজাবলৈ চেষ্টা কৈ থাকোঁ আৰু তাৰ মাজতো বহুতে মোক মানে ফোন কৰি সোধে আপোনাৰ ফিজ কিমান বা মোক কমেণ্টতো লিখি দিয়ে আপোনাৰ ফিজ কিমান আৰু ফিজ যদি হিচাপে ধাৰ্য কৰি দিওঁ বা তেনেকুৱা ধৰণৰ কথা থাকে মই গ'লে তেতিয়া মই এইখিনি মৰম আচলতে নাপাওঁ আপোনালোকে মোক মৰম এইকাৰণেই কৰে যে মোৰ তেনেকুৱা কোনো ধৰণৰ কথা নাই য'ত আপোনালোকক অশান্তি হ'ব য'ত আপোনালোকে অসুবিধা হ'ব য'ত আপোনালোকে নিজে আকৌ বেলেগৰ পৰা ধাৰ কৰি আকৌ মোক আপোনালোকে কিবা এটা অৰিহণা দিব লাগিব তেনেকুৱা মোৰ কোনো ধৰণৰ কথা নাই কাৰণ মই যেতিয়া যাওঁ বহুজন লোকে মোক কয় যে অমুকৰ লগত যোগাযোগ কৰিছিলোঁ তেওঁলোকে দেখোন দাম দৰ কৰে অহাক লৈ একেধৰণৰ কাম কৰে কিন্তু তেওঁলোকে দাম দৰ কৰে গতিকে সেই পৰ্যায়লৈ মই মোৰ কথাখিনি ল'ব বিচৰা নাই
কোনোবাই কিবা যদি নিজকে কিবা বুলি ভাবি লৈ তেওঁলোকে একদম টকা পইচাক লৈ দাম দৰ কৰিছে সেইটো তেওঁলোকৰ সম্পূৰ্ণ ব্যক্তিগত মই তাত একেবাৰে কথা ক'বলৈ নাযাওঁ কাৰণ এইটো কথাও জানিব লাগিব যে আপোনালোকে যিহেতু মই ইয়াৰ পৰা তিনিচুকীয়া ডিব্ৰুগড় বঙাইগাঁৱলৈ যাওঁ মই এখন গাড়ী লৈ যাওঁ বা মোৰ লগত এজন চালক যায় কেতিয়াবা এৰাতি থাকোঁ কেতিয়াবা অসুবিধা হ'লে দুৰাতি থাকোঁ খৰচটো মোৰো হয় নহয় জানো কিন্তু সেই কথাটো মই কেতিয়াও তেনেধৰণে ভবা নাই যে আপোনালোকে মোক তেনেধৰণে ভাবিব বা কেতিয়াও মই সেই কথাটো ক'বলৈ বিচৰা নাই কাৰণ এটাই ভাবোঁ যে আপোনালোকৰ ভাল হ'ব লাগে আৰু আপোনালোকৰ যিদিনা ভাল হ'ব সেইদিনাহে মোৰ ভাল হ'ব গতিকে আপোনালোকৰ ভালৰ বাবে আপুনি মোক মাতিছে হয় আপোনালোকে ধৰি লওক অহা যোৱাৰ বাবে যিটো আপোনালোকৰ নিজে যিটো ভাবিছে তেনেধৰণে কৰিছে তাত কোনো ধৰণৰ মোৰ ওজৰ নাই কোনো ধৰণৰ আপত্তি নাই কোনো ধৰণৰ কথা নাই আপোনালোকে তেলৰ খৰচ হিচাপে যদি কিবা এটা দিছে তাতো মই লোৱাটো আপত্তি নাই বা কেতিয়াবা যদি এনেকুৱাও হৈছে যে তেলৰ খৰচটো কোনোবা এজন লোকে দিছে তাৰপিছত মই আন এজন যদি অকণমান দৰিদ্ৰ ঘৰৰ লোকে মাতিছে তেওঁলোকৰ ঘৰত কিন্তু মই কোনো ধৰণৰ একো অৰিহণাও লোৱা নাই কেতিয়াবা পাণ তামোলৰ সৈতে 11 টকা 21 টকা দিয়া থাকে সেই অৰিহণাটো আমাৰ গোসাঁই ঘৰলৈ বুলি মই লৈ আহোঁ ঠিক তেনেধৰণেহে মই অসমখন বা মোৰ ভালপোৱা মানুহখিনিক মোক ভালপোৱা মানুহখিনিক মই তেনেধৰণে কৰিব বিচাৰিছোঁ লগতে এখন দিছে মিচিং লোকসকলৰ এখনৰ নাম হৈছে ৰিবি গাছেং মোক কৈছে যে আপুনি ৰিবি গাছেংখন লৈ ফটো এখন বা ভিডিঅ' এটা বনাব গতিকে মই কালিতো দিছোঁৱে তথাপিও মই এনেকৈ দিছোঁ এইখন হৈছে ৰিবি গাছেং ঠাণ্ডা দিন আহিছে লৈ ক'ৰবাত যাবলৈ ভাল লাগিব নহয় জানো এইখন ৰিবি গাছেং মিচিং লোকসকলৰ সেইখন দিয়াৰ উপৰিও আৰু এখন দিছে এইখন অকণমান তাতকৈ বেলেগ ধৰণৰ যদিও একেই দেখিছেনে কিমান বেছি মৰম আদৰ চেনেহ কৰে আপোনালোকে বা ৰাইজসকলে মোক ইমান মৰম আদৰ দিয়ে আৰু মৰম আদৰ দিয়া কাৰণটোৱে এইটো যে মোৰ কোনো ধৰণৰ তেনেকুৱা কথা নাই য'ত আপোনালোকে মনত আঘাত পাব মই এনেকুৱাও দেখিছোঁ যে বিভিন্নজন মই নকওঁ আচলতে তেনেকুৱা ধৰণৰ এতিয়া সকলোৱে নিজৰ প্ৰফেশ্যন হিচাপে লৈ বহুতে কিবা ধৰণে ভাবে যে ঘৰখন চাই দিবলৈ ধৰক কোনোবা এজন বাস্তুৰ মানুহে হওক বা কোনোবা এজন জ্যোতিষ মানুহে মাতিছে ঘৰখনত টকা পইচাৰ খেলিমেলিৰ কাৰণে বা টকা পইচাৰ অভাৱৰ বাবে তেওঁলোকে কিবা ঘৰখনত খেলিমেলি হ'ব বুলি ভাবি তেওঁলোকে মাতিছে আৰু মাতি পেলাই এনেকুৱা এটা ফিজ কৈছে যে আকৌ কোনোবা এজন লোকৰ পৰা সেই মানুহগৰাকীয়ে ধাৰ লৈ তেখেতৰ ফিজটো দিছে গতিকে এইখিনি তেওঁলোকৰ ধাৰটো বাঢ়িহে যায় নহয় জানো গতিকে ভগৱান হৈছে এনে শক্তি এতিয়া হনুমানজীৰ কথা কওঁ কেৱল হনুমানজী বুলি কোৱা নাই যে হনুমানজীৰ কথাখিনিতো আছে তেওঁ চিৰঞ্জীৱী কলিযুগৰ তেওঁৰ ৰজা এই কলিযুগত আন কোনো দেৱ দেৱতা নাই যোনে বৰ্তমান জীয়াই আছে আপোনাৰ মনৰ কথাখিনি ডাইৰেক্টলি যোনে শুনিব পাৰিছে সেইজনেই হৈছে হনুমানজী দেৱতা চিত্ৰনা ধৰই আৰু কোনো দেৱ দেৱতাৰ চিত্ৰ আপুনি নধৰিলেও হ'ব হনুমতে সে সৰ্ব সুখ কৰই তেওঁৰ দ্বাৰাই আপুনি সকলোখিনি সুখ পাবই সংকট কটে মিটে সব পীড়া जो सुमिरे हनुमत बलबीरा जय 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 हनुमान गोसाई कृपा करहु गुरुदेव की नाई আচলতে তেওঁৰ দ্বাৰাই আমি গোটেই কৃপাখিনি পাম গোটেইখিনি তেওঁৰ দ্বাৰাই পাম তথাপিও আপুনি যদি কৃষ্ণক মাতিছে আপুনি যদি শিৱ ভক্ত আপুনি যদি অন্য দেৱ দেৱতাৰ ভক্ত তথাপিও তেওঁক আপুনি মাতিব পাৰে বা অন্য দেৱ দেৱতাৰ পৰা আপুনি জীৱনত জীয়াই থকা প্ৰেৰণাখিনি উৎসাহখিনি আপোনালোকে পাব পাৰে তাত কোনো ধৰণৰ সন্দেহ নাই কোনো ধৰণৰ আপোনাৰ অপকাৰ হ'বলগীয়া কথা নাই কিন্তু এটাই কথা ক'ব বিচাৰোঁ যে আপুনি যেতিয়া ভগৱান বিশ্বাসী হয় বা আপোনাৰ ঘৰখনৰ যদি কিবা তেনেধৰণৰ অপায় অমংগল হয় মই আপোনালোকক ক'ব পাৰোঁ যে হনুমানজীৰ আপুনি এখন ফটো পঞ্চমুখী হনুমানৰ এখন ফটো পোৱা যায় তেখেতৰ বিভিন্ন ধৰণৰ ৰূপ তাত নিৰ্দেশনা দিয়া হৈছে বা ৰূপৰে তাক সজোৱা হৈছে তাৰ লগতো জড়িত হৈ এটা ঘটনা আছে যি পাতালৰ ৰজা ৰাৱণৰ যুদ্ধ সময়ত যে ৰামায়ণৰ যুদ্ধ সময়ত লংকা সময়ত তেওঁ এটা কাহিনী আছে এইটো পিছত মই কেতিয়াবা কম গতিকে সেই সময়ত তেওঁ 5খন মুখ ধাৰণ কৰিছিলে আৰু সেই 5মুখী হনুমানৰ ফটোখন যেতিয়া আপোনালোকে নিজৰ ঘৰৰ
মূল দৰ্জাখনৰ ওপৰত লগাব যিখন ফটোৱে মুখ কৰি থাকিব আপোনাৰ ভিতৰৰ ফালে সেইখন ফটো আপোনাৰ লগাই থলে ঘৰখনৰ যিকোনো ধৰণৰ অপায় অমংগল বাস্তু দোষৰ পৰা আদি কৰি অন্যান্য বিভিন্ন ধৰণৰ সমস্যা কিন্তু দূৰ হৈ যায় সেই কথাটো প্ৰমাণ হিচাপে আপোনালোকে নিজেও চাব পাৰে ঘৰখনত বিভিন্ন অপায় অমংগল অসুয়া শক্তিখিনি দূৰ হ'ব নেগেটিভিটি দূৰ হ'ব ভূত পেটৰ সমস্যা দূৰ হ'ব সকলোখিনি দূৰ হৈ যাব কাৰণ তেওঁ পাঁচখন মুখ তেওঁ পাঁচোখন সাইডে চাই থাকে বা পাঁচো ফালে চাই থাকে কোনো ফালৰ পৰা বেয়া শক্তি আহিব নিদিয়ে আৰু ঘৰলে যদি কিবা কাৰণে ঘৰত বেয়া শক্তি আছে ওলাব ধৰণতে সেইখিনি তেওঁ তাতেই ধ্বংস কৰি দিয়ে বা কোনো বস্তু যদি বেয়া বস্তু লৈ আপোনাৰ ঘৰখনত আহে বেয়া চিন্তা লৈ আহে সেইখিনিতে তেওঁ সেই বেয়া চিন্তা বেয়া শক্তিখিনি ধ্বংস কৰিব পাৰে গতিকে আপোনালোকে এখন পঞ্চমুখী হনুমানৰ ফটো ঘৰৰ মূল দৰ্জাত যি দিশতে নাথাকক ওপৰত আপোনালোকে কিন্তু লগাব পাৰে এটো মোৰ পৰামৰ্শ ব্যক্তিগত পৰামৰ্শ আপুনি মানে নামানে কোনোবাই তাত কিবা বেলেগ কিবা ক'ব বিচাৰে সেইটো সম্পূৰ্ণ তেওঁলোকৰ সুকিয়া তেওঁ এৰি দিছো তেওঁ নিজে ক'ব পাৰে কিন্তু মোৰ যিটো ব্যক্তিগত অনুভৱ আপোনালোকে তেনেকৈ কৰিলে বিভিন্ন ধৰণৰ বিপদ আপদ অপায় অমংগলৰ পৰা ঘৰখন ৰক্ষা কৰিব পাৰে বা বিপদ আপদৰ পৰা আপোনালোকে বাচিব পাৰে আৰু সেইখিনি কথাই ৰাইজক জনাই আছো মানুহখিনি পজিটিভ হ'ব লাগে নোৱাৰা কথা পৃথিৱীত কোনো নাই ইজ ভগৱানে মই কৈছোৱে আগতেও কৈছো তেওঁ যদি আপোনাক ইচ্ছা কৰে তেওঁ আপুনি সকলোখিনি দিব আৰু তেওঁ যদি ইচ্ছা কৰে তেওঁ আপোনাৰ পৰা সকলোখিনি লৈ যাব পাৰে আপোনাৰ যেতিয়া তেওঁ নিব আপোনাক দিবলৈ কোনো নাই আৰু তেওঁ যেতিয়া দিব তেতিয়া আপোনাৰ পৰা নিবলৈ কোনো নাই গতিকে এনে ধৰণৰ শক্তিয়ে আমাক কিছুমান মানে অনুভৱ কৰিব পৰা যায় আপুনি নিজৰ ঘৰখনতো সেইখিনি বেয়া শক্তি থাকিলে অনুভৱ কৰিব কাৰণ ঘৰখন ভৰি দিলে আপোনাৰ মনচন বেয়া লাগে খুব বেছি ওজন লাগে গাছা গৰম হৈ থাকে ঘৰৰ পৰা ওলাই গলে মনচন ভাল লাগে বিভিন্ন বেয়া চিন্তা ঘৰত সোমাইলে হয় বা কেতিয়াবা জিয়াই নাথাকো এনেকুৱা ধৰণৰ কথাও চিন্তা মনলৈ আহে যিখিনি বহু লোকক মই মোৰ পৰামৰ্শৰ দ্বাৰা তেনে ধৰণৰ চিন্তা কৰা লোকক মই উদ্ধাৰ কৰিবলৈ পাৰিছো বা তেনে ধৰণে মোক কয় যে মই একদম চৰম সিদ্ধান্ত লোৱাৰ পৰা আপোনাৰ কথাখিনি শুনি ৰলো এতিয়া মোৰ উন্নতি হৈছে বা এতিয়া মোৰ ব্যৱসায় ভালকে চলিছে গতিকে ভাল হ'ব লাগে সকলোৰে অকল মোৰ ভাল হৈ মই অকলখৰে জীয়াই থাকি পৃথিৱীত একো কৰিব নোৱাৰো বা একেবাৰে খুব যদি অহংকাৰী মানুহ এজন পৃথিৱীত আছে তেওঁ যদি ভাবে যে মোৰ সব আছে তেওঁ অকলে পৃথিৱীত থাকি একো কৰিব নোৱাৰে একোৱে কৰিব নোৱাৰে তেওঁ যদি কাষে বাৰে কোনো নাথাকে কথা পাতিবলৈ মানুহ নাথাকে তেওঁ সবজি কিনিবলৈ সবজি বেপাৰীজন নাথাকে দোকানখনলৈ গলে আপুনি শাক পাচে বা অন্য কিনিবলৈ নাথাকে তেওঁ ধৰি লওক একোৱে যদি নাথাকে অকল তেওঁ জীয়াই আছে তেওঁ সকলো আছে তেওঁ কি কৰিব পৃথিৱীত জীয়াই থাকি গতিকে মই কৈছো নহয় তেওঁ দিলে আপোনাক কোনো একো নিব নোৱাৰে আৰু তেওঁ নিলে আপোনাক কোনো আকো দিব নোৱাৰে গতিকে ভগৱানৰ ওপৰত বিশ্বাসখিনি ৰাখক আৰু মানুহৰ মৰম চেনেহখিনি ইমানখিনি ৰাইজে মোক কৰিছে আৰু কথাখিনি এনেকুৱা যে এইখিনি কেতিয়াও মই মানে গৌৰৱ কৰিব পাৰো অহংকাৰ কৰিব নোৱাৰো কাৰণ মই কৈছো নহয় আপোনালোকে মোক আজিৰ পৰ্যায়লৈ নিছে আপোনালোকৰে দায়িত্ব যদি মোৰ অহংকাৰ হয় মোক একো নমাই শেষ কৰি দিব পাৰিব গতিকে এটা কথাই মই আপোনালোকক একেবাৰে শেষত ক'ব বিচাৰিম যে ফোন ধৰাত মোৰ কিছু অসুবিধা হয় নোহোৱা নহয় দিনটো কিমান আপুনি ভাবে আপুনি অকলে ফোন কৰি আছে কিন্তু তেনে ধৰণে প্ৰত্যেকজন লোকে ফোন কৰি থাকে প্ৰত্যেকজন লোকে মোৰ পৰা কিবা জানিব বিচাৰে এইখিনিতে আৰু এটা কথা কৈ দিওঁ যে কোনোবা লোকে যদি আপোনাক মোৰ নম্বৰটো দিয়ে বা আপুনি যদি কাৰণ কোনোবা এজন লোকক মোৰ নম্বৰটো দিয়ে তেনেহলে মইনো কোন মই কি কৰো বা মই কি কৰিব বিচাৰিছো বা কি পৰামৰ্শ দিও অকনমান আপোনাৰ ফালৰ পৰাও তেওঁ নতুনকৈ যিজনক নম্বৰ দিয়ে আপুনি জনাই দিব কাৰণ বহুজনে মোক এনেকৈ ফোন কৰে যে মোক অমুকে নম্বৰটো দিছিল আপুনি কোন হয় মোক এনে ধৰণে কয় আপুনি কি কৰে এনেকুৱা ধৰণৰ বা কয় যে মোৰ এটা সমস্যা হৈ আছে মোৰ ধৰি লওক কিবা লৰা ছোৱালী প্ৰেমৰ সম্পৰ্কৰ কথা ক'ব কোনোবা পুলিশ কেছৰ কথা ক'ব বা বিভিন্ন কথা ক'ব কৈ পেলাই মোক কয় যে মোক অমুকেহে নম্বৰটো দিছিলে মইতো একোৱে নাজানো আপোনাৰ বিষয়ে আপুনি আপোনাৰ বিষয়ে অকমান কওকচোন গতিকে কথাখিনি আগতে জানি লব কিনো কৰি আছো কি কথা তাৰ পিছত আপোনালোকে ধৰি লওক ফোনটো নম্বৰটো পালে পটককে মাৰি দিলে হয়তো মই সেই সময়ত আপোনাৰ প্ৰশ্নটো উত্তৰ দিবলৈ অপ্ৰস্তুত হ'ব পাৰো বিভিন্ন ঠাইত বিভিন্ন লোকৰ সৈতে লগ পাই থাকো গতিকে মই আশা কৰিম যে আপোনালোকে কাৰোবাক যদি নম্বৰটো দিয়ে অন্তত যে এও অমুক এনেকুৱা কথা ক'ব
আৰু এওঁক যদি চাকি জ্বলাব দিব লাগে হিটো নম্বৰত মেছেজ কৰিব ফোন কৰিব নালাগে বা তেনেকুৱা ধৰণৰ কথাখিনি আপোনালোকে যদি তেওঁক বুজাই দিয়ে নিশ্চয় বুজি পাব আৰু গতিকে মই আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো কিমান ভাল পালে নাজানো অকণমান নিজৰ কথাখিনিকে ক'লোঁ কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা মাৰ্জনা কৰিব কাৰণ ইমানখিনি মৰম চেনেহ বা ইমানখিনি আদৰ যত্ন আপোনালোকে মোৰ লৈছে গতিকে মোৰ খুব বেছি ভাল লাগিছে আৰু মই বিশেষ দীঘলীয়া নকৰোঁ ভিডিঅ'টো আপোনাক সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ ভালে থাকিব